Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয় ইংলিশ গ্ৰামাৰৰ এটা পাৰ্ট আহে 3 নম্বৰৰ যে ৰিপৰ্ট এটা লিখা বা এখন লেটাৰ লিখা চিঠি লিখা এতিয়া আমাৰ বহুতৰ কনফিউজন আহি যায় আমি যদি দুইটা বস্তু জানো আমি কোনটো লিখিম মোৰো হেনেকুৱা হৈছিল ৰিপৰ্ট লিখিম নে লেটাৰ লিখিম কোনটো লিখিলে বেছি নম্বৰ পোৱাৰ চান্স থাকে মই এটাই কথা কম লেটাৰখন লিখিলে বেছি নম্বৰ পোৱাৰ চান্স থাকে কিয় জানানে 3 নম্বৰ এটা ন তোমাৰ লেটাৰত কাটিব নোৱাৰে ৰিপৰ্ট এটা লিখিলা তাত কিছুমান জায়গাত কাটি দিব পাৰি ৰিপৰ্ট এটা ব্ৰড কোৱেশ্চন টাইপ এটা দীঘল এনসাৰ লিখিছা তাত কিবা কাটি দিলে কিন্তু লেটাৰখন লিখোতে তুমি টু দা প্ৰিন্সিপাল লিখিলা সাবজেক্ট লিখিলা ধৰা হাফ ডে লিভ বডিটো লিখিলা ৰেসপেক্টেড স্যাৰ দেস তলত লিখিলা উইথ ৰিগাৰ্ডস বা উইথ ৰেসপেক্ট তোমাৰ নামটো লিখিলা ওপৰত লিখিলা ডেট এই পইণ্ট কেইটা নম্বৰ থাকে তো এইকেইটা যদি ভালকে লিখি দিয়া 3 ভিতৰত 3 মাৰ্কস পাই যাবা আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয় আমি কেইটামান এক্সাম্পল দিম ঠিক আছে আমি ধৰা ৰিপৰ্ট আৰু লেটাৰ দুইটা জানো তেতিয়া আমি কোনটো লিখিম লেটাৰ লিখিম কাৰণ কিয় লেটাৰত নম্বৰ পোৱা চান্স বেছি থাকে ৰিপৰ্টত কলো সেকেন্ড কথা আমি পৰীক্ষাত গলো আমাৰ ধৰা আমি লেটাৰখন অকনো নাজানো কিন্তু ৰিপৰ্টটো আমি পুৰা জানা আহিলে তেতিয়া ৰিপৰ্টটো লিখি আহা কাৰণ হেতু অলৰেডি তুমি জানা নাজানা বস্তু এটা লিখিব নালাগে থাৰ্ড পসিবিলিটি এটো হ'ব পাৰে আমি ৰিপৰ্টটো নাজানো লেটাৰো নাজানো তেতিয়া কি লিখিম তেতিয়া আমি লিখিম লেটাৰখন কিয় জানানে লেটাৰখন কিবা কৰি বনাই আহিলো তুমি 1.5 নম্বৰ 2 নম্বৰ পাই যাবা কেনেকে কাৰবালে লেটাৰ লিখিব আহিলে তাত প্ৰিন্সিপাললৈ লিখা ওপৰ লিখি দিয়া টু দা প্ৰিন্সিপাল তলত কিবা এটা লিখি দিয়া নাজানা বস্তু হলো সাবজেক্টটো লিখি দিয়া হেতু লগত মিলাই কোৱেশ্চনটো লগত মিলাই সাবজেক্টটো লিখি দিয়া বডিটো লিখি দিয়া তলত উইথ ৰেসপেক্ট xyz লিখি দিয়া ডেটটো লিখিবাই হেকেটা নম্বৰ থাকে তো নাজানিলে পাই যাম এটো কাম অকল ৰিপৰ্ট আৰু লেটাৰ যদি দুইটাই নাজানা তেতিয়া লেটাৰটো লিখিবা হেতু কাৰণে কৈ আছো এখিনি হল ঠিক আছে ঠিক তেনেকে ধৰা এডিটৰলে লিখিব আহিলে to the editor xyz newspaper subject লিখা body লিখা with regards report date আৰামত নম্বৰ পাবা হেতু কাৰণে লেটাৰটো মই বেছি প্ৰায়োৰিটি দিও আৰু এটা কথা এখিতে কৈতো লেটাৰ আৰু ৰিপৰ্ট তাৰ উপৰি এছে কমন মই অলৰেডি দিছো খালি লিখা কেটা কেখনমান ইম্পৰ্টেন্ট লেটাৰ ধুনিয়াকে মই লিখিছো তাৰ উপৰি লেটাৰ ৰিপৰ্ট কেটামান লিখিছো তাৰ উপৰি এছে 7খনমান লিখিছো হে গুটেখিনি আমাৰ কোৰ্সত দিছো পিডিএফ হে পিডিএফ টো হে কোৰ্সটো তুমি ইংলিশ গ্ৰামাৰ এমসিকিউ পাবা টেষ্ট পেপাৰ তো গুটেখিনি বস্তু যদি তোমাক লাগে ইংলিশ গ্ৰামাৰ এমসিকিউ প্লাস তাৰ সলিউশনও আছে ভিডিও ঠিক আছে হে কোৰ্সটো জাস্ট ₹50 ত তুমি ইমানখিনি পাই আছা কত দিয়া নাই অসমত ইমান কম দামত ঠিক আছে আৰু কোৱালিটি কন্টেন্ট এনি দিয়া নাই হে ভিডিও কেটা বা হে চেপ্টাৰ কেটা পিডিএফ কেটা পাবলে ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংক দিয়া থাকিব ডাউনলোড কৰা তাত কোৰ্সটো পাই যাবা কোৰ্সটোত ক্লিক কৰি বাই নাও কৰিবা পিডিএফ কেটা তোমাৰ ওচৰত থাকিব কিবা দিগদাৰ হলে এপত মোক ডাইৰেক্ট মেছেজ কৰিবা মই ৰিপ্লাই দিম